এই মাত্ৰ নাহিদ আফৰিনে জনাইছে এই খবৰ বৰ্তমান কেনেকুৱা তেওঁৰ মাতৃৰ স্বাস্থ্য সবিশেষ জানিবলৈ মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে কোনো স্কিপ নকৰাকৈ চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফৰিনৰ তেওঁৰ অতিকৈ দুখৰ খবৰ অনুৰাগীসকলক দিছিল যে তেওঁৰ মাতৃ শাৰীৰিকভাৱে অসুস্থ হৈছে আৰু হঠাৎকৈ নাহিদ আফৰিনৰ মাতৃক নতুন দিল্লীত চিকিৎসালয়ত চিকিৎসা কৰা হৈছিল আৰু শেহতীয়াকৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফৰিনে জনাইছে যে বৰ্তমান মাকৰ স্বাস্থ্য কেনে আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফৰিনে সামাজিক মাধ্যমৰ জৰিয়তে জনাইছে যে এক নতুন খবৰত কণ্ঠশিল্পী নাহিদ আফৰিনে কয় যে মোৰ মাতৃক দিল্লীৰ এখন উন্নত চিকিৎসালয়ৰ চিকিৎসাধীন কৰা হৈছিল আৰু বৰ্তমান মাতৃৰ স্বাস্থ্যৰ অৱস্থা আগতকৈ উন্নত হৈছে বুলি কণ্ঠশিল্পী নাহিদ আফৰিনে জানিবলৈ দিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফৰিনৰ মাতৃ সুস্থ হৈ পৰক হেয়াই কামনা আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁৰ মাতৃ অতি সোনকালে সুস্থ হৈ পৰক তাৰে কামনা কৰিছোঁ তো অন্য এটাই নতুন ভিডিঅ' আপোনালোক লগ পাম তো ঠিক আছে বাই বাই তো